সৰ্বপ্ৰথমে আপোনাৰ খবৰ শ্ৰীচৰণত আমি আমাৰ ভক্তি ভৰা সেৱা প্ৰণিপাত আগবঢ়াই আজি যে আমাৰ আলোচনাৰ বিষয়বস্তু এই আলোচনাৰ বিষয়বস্তুলৈ আমি আগবাঢ়িব বিচাৰিছোঁ গুৰুসকল আজিৰ আলোচনাৰ বিষয়টো এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো আমি শাস্ত্ৰৰ দিশৰ পৰা বা দৰ্শনৰ দিশৰ পৰা আমি আলোচনা কৰিবলৈ চেষ্টা চলোৱা হ'ব আমাৰ বিষয়টোৰ আৰম্ভণিতে বিষয়টোৰ লগত খাপ খোৱা মাধৱদেৱ গুৰুজনাৰ নামঘোষাৰ লেছাৰী চন্দ্ৰ এটি ঘোষাৰে আমি আজিৰ বিষয়টো আৰম্ভণি কৰিব বিচাৰিছোঁ সমস্তৰে আদি নৰতনু উদ্যম কোটিও নপাই পুনু কোনো ভাগ্যদয়ে পায়া নাও দৃঢ়য়াতি গুৰু ভৈলায়াত কৰ্ণধাৰ কৃষ্ণে ভৈলায়নুকুলবায়ু তথাপি সংসাৰ নতৰয় আত্মঘাতী কৃষ্ণ প্ৰস্তুত ঘোষাজোকাত আদি শব্দটো ব্যৱহাৰ হৈছে এই আদি শব্দটোৰ কেইবাটাও অৰ্থ আছে আদি শব্দই প্ৰথম আদি শব্দই আৰম্ভ আদি শব্দই কাৰণ আকৌ আদি মানে আটাইতকৈ ডাঙৰ সুবিধা আমাৰ প্ৰস্তুত ঘোষাজোকাত অৱশ্যে শেষৰটো অৰ্থ আটাইতকৈ ডাঙৰ সুযোগ বা সৰ্বশ্ৰেষ্ঠ সুবিধা পোৱা এই অৰ্থত ব্যৱহাৰ কৰা হৈছে গুৰুসকল দেৱতা মানৱ আৰু পশু দেৱতাসকলৰ জন্ম হৈছে ভোগজুনিত পশুবিলাকৰ জন্ম হৈছে অধমজুনি বা মূঢ়জুনি আৰু মানৱৰ জন্ম হৈছে সাধনজুনিত পশু আৰু দেৱতা ক্ৰমে ভোগজুনি আৰু মূঢ়জুনিত জন্মগ্ৰহণ কৰিলেও দুয়োটাৰে উদ্দেশ্য কিন্তু ভোগেই কৰা অৰ্থাৎ স্বৰ্গৰ দেৱতাসকলো মূল উদ্দেশ্য ভোগ কৰা আৰু পশুসকলৰো মূল উদ্দেশ্য ভোগ কৰাই গতিকে সেই দৃষ্টিৰে চাবলৈ গ'লে দেৱতা আৰু সেই পশুৰ মাজত বিশেষ অন্তৰ নাথাকে কিন্তু মানৱৰ জন্ম হৈছে সাধনজুনিত মানৱে মানুহে সাধনা কৰি জীৱ গুচি শিৱ হ'ব পাৰে আৰু মানুহৰ সাধনাৰ অভাৱ হ'লে মানুহৰ পৰা পশু হৈ যাওঁতেও বেছি সময় নালাগে মানুহৰ জন্ম সাধনজুনিত এইবাবেই যে মানুহৰ এই শৰীৰটোত পুৰুষাৰ্থ কৰাৰ পৰিশ্ৰম কৰি পৰিৱৰ্তন কৰাৰ সাধনা কৰাৰ সুবিধা আছে যিটো পশু পক্ষী আনকি দেৱতাসকলৰ দেহতো সেই পুৰুষাৰ্থ কৰাৰ বা সাধনা কৰাৰ সুবিধা নাই বুলি কৈছে সেয়ে সাধনাৰ অভাৱ হলে এবাৰ যদি মানুহজন তললৈ গ'ল অধপতনে গ'ল তেওঁ আৰু পুনৰ কোটি উদ্যম কোটি সাধনা কোটি চেষ্টা লগালেও সহজতে আকৌ মানৱ শৰীৰ লাভ কৰাটো সম্ভৱ হৈ নুঠে সেইকাৰণে মানুহে নিৰন্তৰ ঈশ্বৰৰ সাধনাত জীৱগুচি শিৱত্ব পোৱাৰ সাধনাত নিৰন্তৰ অবিৰামভাৱে লাগি থাকিব লাগে বুলি আমাৰ ঘোষাজোকা ক'ব বিচাৰিছে
ঘোষাজোকাৰ পৰা আমি এই কথাটো পাব মানে উপনীত হ'ব পাৰোঁ, এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে নৰতনু লাভ কৰাটো অতি দুৰ্লভ। কোটি জন্মৰ সাধনা আৰু কোটি পুণ্য নাথাকিলে মানৱ জন্ম লাভ কৰা, মানৱ শৰীৰ লাভ কৰা, নৰতনু লাভ কৰা ইমান সহজ নহয়। গুৰুজনাই অজামিল উপাখ্যানৰ এটা পদত লিখিছে, কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, শিশি কদাচিত মনুষ্য হৈ ভাৰত বৰিষে আশী। অৰ্থাৎ কোটি জন্মৰ সাধনা, কোটি পুণ্য নহ'লে অতি সহজে মানৱ শৰীৰ তাকো পুণ্যতীৰ্থ ভাৰতবৰ্ষত লাভ কৰা ইমান সহজ নহয়, অৰ্থাৎ দুৰ্লভ। বিষ্ণু পুৰাণৰ এটা শ্লোকতো এই কথা আমি পঢ়িবলৈ পাওঁ বা জানিবলৈ পাওঁ। তাত লিখিছে, বিংশতি লক্ষম স্থাৱৰম জলজং নৱলক্ষম চ সৰীসৃপম অপি নৱলক্ষম দশলক্ষং পক্ষিণং পক্ষুণং ত্ৰিংশতি লক্ষম চতুৰ্লক্ষম বানৰ প্ৰজাতি দ্বিলক্ষম অৰ্ধ মানৱঃ তৎপশ্চাৎ মনুষ্য জন্ম ভৱেৎ। অৰ্থাৎ শ্লোকটোত কোৱা হৈছে যে আমি যে 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি আহি আহি মনুষ্যৰ হোৱাৰ সুবিধা পাওঁ, ক'ত কিমান আমি যোনি পৰিভ্ৰমণ কৰিব লাগে শ্লোকটোত কোৱা হৈছে। তাত লিখিছে বিংশতি লক্ষম স্থাৱৰম, অৰ্থাৎ 20 লাখ বাৰ আমি স্থাৱৰ যোনিত, স্থাৱৰ মানে যি একে ঠাইতে থাকে, গছ তৰু লতা এনেধৰণৰ যিবোৰ লৰচৰ হ'ব নোৱাৰে, তেনে স্থাৱৰ যোনিত 20 লাখ বাৰ আমি জন্মগ্ৰহণ কৰিব লাগে। তাৰ পৰা কিছু পদোন্নতি হৈ জলজ প্ৰাণীৰ ৰূপ পায়। জলজ প্ৰাণী হিচাপে আমি 9 লাখ বাৰ আমি পৰিভ্ৰমণ কৰিব লগা হয়। তাৰ পিছত কিছু উন্নতি লাভ কৰি সৰীসৃপ প্ৰাণী, যি বগাই যায়, বুকুৰে বগাই যায়, তেনেকুৱা প্ৰাণীৰ যোনিত আমি আকৌ 9 লাখ বাৰ আমি পৰিভ্ৰমণ কৰিব লগা হয়। সৰীসৃপ প্ৰাণী 9 লাখ বাৰ পৰিভ্ৰমণ কৰিব লগা হোৱাৰ পিছত পুনৰ 10 লাখ বাৰ আমি পক্ষীৰ চৰাই চিৰিকটিৰ জন্ম ল'ব লগা হয়। 10 লাখ বাৰ চৰাই চিৰিকটিৰ জন্ম লভাৰ পিছত আমি পশু, গৰু পশু, জীৱ জন্তু প্ৰাণীৰ যোনিত আমি পুনৰ 30 লাখ বাৰ আমি পৰিভ্ৰমণ কৰিব লাগে। আৰু তাৰ পিছত 4 লাখ বাৰ আমি বান্দৰ প্ৰজাতিৰ জন্মগ্ৰহণ কৰিব লগা হয়। 4 লাখ বাৰ বান্দৰৰ যোনিত পৰিভ্ৰমণ কৰাৰ পিছত 2 লাখ বাৰ আমি অৰ্ধমানৱ, বন মানৱৰ লেখীয়া জন্ম আমি ল'ব লগা হয়। আৰু তৎপশ্চাৎ মনুষ্য জন্ম ভৱেৎ, অৰ্থাৎ একেবাৰে শেষতহে আমি মনুষ্যৰ জন্ম পাওঁ বুলি ক'লে। এতিয়া আমি হিচাপটো দিওঁতে অতি সহজে দিলোঁ, অতি কম সময়ৰ ভিতৰতে দিলোঁ, কিন্তু এইসমূহ যোনি পৰিভ্ৰমণ কৰি আহি 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 মনুষ্য হ'বলৈ কিন্তু বহু যুগ, বহু সাধনাৰ প্ৰয়োজন হৈ যায়। গতিকে সেইকাৰণে আমি কওঁ যে মনুষ্য জন্ম লাভ কৰাটো সঁচাকৈ অতি দুৰ্লভ। আৰু তেনেহেন মনুষ্য জন্ম আমি সকলে ধন্য ধন্য কলিযুগত এই ধন্য নৰতনু আমি লাভ কৰিছোঁ। এই নৰতনু পাবৰ কাৰণে কোনে সাধনা কৰা নাই? দেৱশ্ৰেষ্ঠ ব্ৰহ্মায়ো নৰতনু পাবৰ কাৰণে চেষ্টা কৰিছে, বাঞ্ছনা ৰাখিছে। যিটো কথা আমি ঘোষাত পাওঁ, কৈছে ভাৰত বৰিষ ধন্য কলি যুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম। অৰ্থাৎ ব্ৰহ্মায়ো নৰতনু পাবৰ কাৰণে, মনুষ্য শৰীৰ পাবৰ কাৰণে ইয়াত বাঞ্ছা কৰিছে। আকৌ মাধৱদেৱ গুৰুজনাই বৰগীত লিখিছে, দেৱে নাহি পায় মনুষ্য শৰীৰ মই পাপি আখিয়া পাইলোঁ। অৰ্থাৎ দেৱতাই বাঞ্ছা কৰিও মনুষ্য শৰীৰ নাপালে, অথচ তেনে মনুষ্য শৰীৰ, দুৰ্লভ মনুষ্য শৰীৰ মই পাপিয়ে পালোঁ। পাই কি কৰিছোঁ?
পাই আমি যি কৰিব লাগিছিল সেইখিনি আমি কৰিব পাৰিছোনে নাই এবাৰ আমি নিজেই আত্মচিন্তন আমি কৰিব লাগিব গুৰুসকল মনুষ্য শৰীৰ লাভ কৰা মানে বুজিব লাগিব যে সংসাৰ তৰণৰ কাৰণে প্ৰভু ভগৱন্ত পুৰুষে আমাক অন্তিমটো মানে শেষৰটো সুযোগ আমাক দান কৰিছে সঁচাকৈ মানৱ শৰীৰ পোৱা মানে হ'ল জীৱক সংসাৰ তৰণৰ অন্তিমটো সুযোগ আগবঢ়োৱা কাৰণ মনুষ্য শৰীৰটো এখন সুদৃঢ় নৌকা স্বৰূপ আৰু এই নৌকা দ্বাৰাই মনুষ্য শৰীৰ নৌকা দ্বাৰাই ভৱ সংসাৰ বা ভৱসাগৰ আমি তৰিব পাৰো আৰু এই মনুষ্য শৰীৰটোত আমাক দুটা বিশেষ সুবিধা আমাক দিছে যি কাৰণে প্ৰথমতে আমি আমাৰ লেছাৰী ঘোষাটো আমি কীৰ্তন কৰিছিলো এই দুটা বিশেষ সুবিধা হৈছে মানুহৰ শৰীৰটোত দিয়া বিশেষ দুটা সুবিধা হৈছে প্ৰথম গুৰু ভৈলাত কৰ্ণধাৰ দ্বিতীয় কৃষ্ণ ভৈলা অনুকূল বায়ু গুৰুজনা হৈছে আমাৰ কাণ্ডাৰী এই নৰসৰূপী নৌকাখনৰ কাণ্ডাৰী বা গুৰিয়াল বা কৰ্ণধাৰ যেনেকৈ নৌকাত যদি গুৰিয়াল নাথাকে কৰ্ণধাৰ নাথাকে নৌকাখন কলৈ যাব কি কৰিব তাৰ কোনো বিশেষ নিজা উদ্দেশ্য নাথাকে আৰু শেষত নদীৰ ঢৌত সাগৰৰ ঢৌত সি ডুবি সি নিশেষ হৈ যায় তদ্ৰূপ এই মনুষ্যৰূপী শৰীৰৰূপী নৌকাখনকো যদি আমি গুৰিয়াল নোলোৱাকৈ আমি যদি ভৱসাগৰত এৰি দিওঁ তেতিয়াহ'লে ভৱসাগৰৰ যি উৰ্মি বা ঢৌৱে এই নৰশৰীৰৰূপী নৌকাখনক অতি সহজে বুৰাই পেলাব আৰু এই নৌকাখনৰ মই নিজে গুৰিয়াল হ'ম বুলি মই অহংকাৰো কৰিব নোৱাৰো কাৰণ সংসাৰৰ যি উৰ্মি ঢৌ এই সংসাৰৰ সাগৰৰ উৰ্মি বা ঢৌৰ সন্মুখত মই অলপ সময়ও তিষ্ঠি থাকিব নোৱাৰিম তেতিয়াহ'লে উপায় কি উপায় আমাক গুৰু ঘোষা জোকাত আমাক দিলে তাত কি দিছে গুৰু ভৈলাত কৰ্ণধাৰ জগত গুৰুজনাই হৈছে আমাৰ এই শৰীৰৰূপী নৌকাখনৰ গুৰিয়াল বা কৰ্ণধাৰ কাণ্ডাৰী আৰু গুৰুজনাই এই নৰশৰীৰৰূপী নৌকাখনৰ কাণ্ডাৰী হোৱাৰ একমাত্ৰ যোগ্য মহাপুৰুষ বা ঈশ্বৰ পুৰুষ কিয়নো এই মহাপুৰুষ গুৰুজনাই ইতিমধ্যেই লক্ষ কোটি জনক কাণ্ডাৰী হিচাপে থাকি বৈকুণ্ঠ প্ৰাপ্তি কৰাত সহায় কৰিছে আৰু আমাৰ বিশ্বাস গুৰুজনে আমাৰ এই নৰশৰীৰৰূপী নৌকাখনৰো তেওঁ কাণ্ডাৰী হৈ আমাৰ এই নৰশৰীৰৰূপী নৌকাখনক বৈকুণ্ঠৰ কাষ নিশ্চয় চপাব এইটো হৈছে আমাৰ শৰীৰৰূপী নৌকাখনৰ প্ৰথম সুবিধা শৰীৰৰূপী নৌকাখনৰ আমাৰ দ্বিতীয় সুবিধাটো হৈছে কি কৃষ্ণ ভৈলা অনুকূল বায়ু কাক কয় ধৰক নাওখন গৈ আছে পশ্চিমলৈ আৰু বতাহু যদি পশ্চিমৰ পিনেই বৈ আছে তাক কোৱা হয় অনুকূল বায়ু বিপৰীতে প্ৰতিকূল বায়ু কাক কয় ধৰক নৌকাখন চলি আছে গৈ আছে পূব দিশলৈ আৰু বায়ু বলি আছে বতাহ বলি আছে পশ্চিমলৈ তেতিয়াহ'লে নৌকাখন আগুৱাই যত বহুত কষ্ট হয় আৰু ইয়াক কোৱা হৈছে প্ৰতিকূল বায়ু কিন্তু সৌভাগ্যৰ বিষয় যে এই নৰৰূপী নৌকাখনৰ যাৰ গুৰিয়াল স্বয়ং গুৰুজনাই হৈ আছে ইয়াত কৃষ্ণ হৈছে অনুকূল বায়ু অৰ্থাৎ আমি আমাৰ উদ্দেশ্য হৈছে বৈকুণ্ঠ আমি নৰৰূপী নৌকাখনক বৈকুণ্ঠৰ পিনে আগবঢ়াই গৈছো আৰু কৃষ্ণই অনুকূল বায়ু হৈ আমাক সেই বৈকুণ্ঠৰ পিনলৈ আমাক আমাৰ শৰীৰৰূপী নৌকাখনক ঠেলি লৈ গৈ আছে গতিকে আমি অতি সহজেই আমি নিশ্চয় বৈকুণ্ঠৰ কাষ আমি চাপিব পাৰিম এয়া হৈছে এই নৰৰূপী নৌকাখনৰ বিশেষ দুটা সুবিধা গুৰু দুজনায়ো বিশেষকৈ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ দশম স্কন্ধত আমি মানুহে লাভ কৰা বিশেষ চাৰিটা সুবিধা তেখেতে গুৰুজনাই প্ৰকাশ কৰিছে দশম স্কন্ধত কৈছে যে ভাৰত বৰিষ মনুষ্য শৰীৰ কলিযুগ হৰি নাম শাৰীৰ সংযোগ কত পুণ্য পাইলা কৰা তৰিবাৰ কাম ইহেন কালত তৰিতে নপাৰা মনুষ্য জনম পায়া ভকতি নকৰে হৰি নুসুমৰে তাক বঞ্চে বিষ্ণু মায়া অৰ্থাৎ চাৰিটা সুবিধা যি কেৱল আমিহে পাইছো কি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মনুষ্য শৰীৰ লাভ কৰা
কলিযুগত জন্মগ্ৰহণ কৰা আৰু মুখত হৰিনাম এই চাৰিটা বস্তু কেৱল আমিহে পাইছোঁ অন্যান্য ইতৰ প্ৰাণীসকলে কিন্তু ইয়াৰে কৰবাত কোনোবাই এটা বা কোনোবাই দুটা এনে ধৰণেহে সুবিধা লাভ কৰিছে আমি যদি অন্যান্য প্ৰাণীবিলাকৰ কথা চাওঁ তেতিয়াহ'লে তেওঁলোকে দুটা সুবিধাহে লাভ কৰিব পাৰিছে তেওঁলোকেও কলিযুগত জন্মগ্ৰহণ কৰিছে বা পুণ্যতীৰ্থ ভাৰতবৰ্ষতো জন্মগ্ৰহণ কৰিছে এই দুটা সুবিধা পাইছে কিন্তু তেওঁলোকৰ মুখত হৰিনাম নাই আৰু মনুষ্য শৰীৰ নাই অৰ্থাৎ তেওঁলোকৰ দুটা অভাৱ আছে কিন্তু আমি চাৰিটা সুবিধাৰে আমি পৰিপূৰ্ণ হলো কিন্তু এই পৰিপূৰ্ণ সুবিধা লাভ কৰাৰ পিছতো যিসকলে সংসাৰ নতৰাৰ চেষ্টা নকৰে গুৰুত আশ্ৰয় লৈ সংসাৰ তৰি যোৱাৰ ভকতিৰ যুগৰ আখৰা নকৰে তেওঁলোকক প্ৰস্তুত ঘোষাজোকাত আত্মঘাতী কৰা বুলি কৈছে অৰ্থাৎ সুইচাইড কৰা বুলি কৈছে যে সংসাৰ তৰণৰ সকলোখিনি সুবিধা পোৱাৰ পিছতো হৰি কৰ্ম কৰাৰ ভকতি কৰাৰ সম্পূৰ্ণখিনি সুবিধা পোৱাৰ পিছতো যিয়ে সংসাৰ তৰিবলৈ যত্ন নকৰে চেষ্টা নচলায় সেইসকলে নিজৰ আত্মাক নিজেই যেন অধোগতি নিয়াৰ পৰিকল্পনা কৰিছে বা অধোগতি নিবলৈ যত্ন কৰিছে আৰু সেই কাৰণে প্ৰস্তুত ঘোষাজোকাত তেনেসকল লোকক আত্মঘাতী বা সুইচাইড কৰা ব্যক্তিৰ লগত তুলনা কৰা হৈছে গতিকে আশা কৰোঁ গুৰুসকল গুৰুজনাৰ এই লেছাৰী ঘোষাৰ যি মহৎ উপদেশ এই উপদেশক আমি শিৰোগত কৰি আমি গুৰুমুখী হৈ ভক্তিৰ আখৰা কৰি আমি নৰৰূপী নৌকাৰ সহায়ত গুৰুক কাণ্ডাৰী হিচাপে লৈ কৃষ্ণক অনুকূল বায়ু হিচাপে লৈ আমি নিশ্চয় সংসাৰ তৰি যোৱাৰ চেষ্টা আমি কৰিব লাগিব ইয়াকে কৈ আজি আমাৰ যি আলোচনাৰ বিষয় আছিল এই বিষয়টো আমি সামৰণি মাৰিব বিচাৰিছোঁ ধন্যবাদ